নমস্কাৰ মই হজয় দলে সকলোকে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আজি আমি নাম্বাৰ সিস্টেমৰ ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আলোচনা কৰিম আৰু ইয়াৰ আগতে এটা ক্লাছ আলোচনা কৰিছিলো কনসেপ্টৰ সম্পৰ্কে আৰু সেই ক্লাছটো চালেহে আপোনালোকে আজিৰ ক্লাছটো বুজি পাব আৰু সেই ক্লাছৰ লিংক মই সেই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিছো তাত গৈ আপোনালোকে চাই ল'ব পাৰিব এইখিনি সম্পৰ্কে আপোনালোকে জানিব লাগিব all natural number ki whole number ki even number ki odd number prime number composite number ba এইখিনি সম্পৰ্কে যদি আপোনালোকে জানে দেন আজিৰ ক্লাছটো বুজি পাব আৰু ইয়াতে এই ক্লাছতে আলোচনা কৰা হৈছিল যে ফেস ভ্যালু প্লেস ভ্যালু ascending descending successor সম্পৰ্কে ডিটেইলছ আলোচনা কৰা হৈছিল সো আপোনালোকে চাই ল'ব পাৰিব এতিয়া কিন্তু এই ক্লাছটো চাবৰ কাৰণে আপোনালোকে 149 পে কৰিব লাগিব মানে তাৰ মানে আমাৰ আসাম পুলিচৰ কাৰণে 149 ৰ এটা পেড কোৰ্স অল সাবজেক্টৰ চলি আছে আপোনালোকে এটো পাৰচেজ কৰিব পাৰিব আৰু নাম্বাৰটো মই ইয়াতে লিখি দিছো 8471854542 এই নম্বৰত আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব ঠিক আছে এটা এই কোৱেশ্চনটোৰ পৰা আমি আৰম্ভ কৰো ओके আৰু এনেকুৱা কোৱেশ্চনে আহে আৰু যিখিনি কোৱেশ্চন ইম্পৰ্টেন্ট আৰু বিভিন্ন এক্সামত হৈছে এইখিনি আলোচনা কৰে এতেছ ইয়াতে কি কৈছে the sum of all even number এতে ইভেন নাম্বাৰ বুলি কোৱাৰ লগে লগে আপোনালোকে জানিব লাগিব ইভেন নাম্বাৰ নো কি এতিয়া আমি ইভেন নাম্বাৰছৰ সম্পৰ্কে আলোচনা কৰিছিলো আগৰ ক্লাছত ওকে from 1 to 60 1 ৰ পৰা 60 লৈ जिमान केटा इवेन नंबर আছে যাক আমি অসমীয়াত কং যুগ্ম সংখ্যা জোৰটকা সংখ্যা এই সংখ্যা সমূহৰ কি উলিয়াব লাগে সাম মানে যোগফলটো উলিয়াব লাগে আৰু এই কুৱেশ্চনটোৰ এনসাৰ উলিয়াবৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰি দিছো আৰু এটো পেইড কোৰ্সৰ পিডিএফত পাই যাব ঠিক আছে পেইড কোৰ্সৰ পিডিএফত পাব মানে মই ইয়াতে ডাউট যাতে ষ্টুডেন্টৰ হৈ না থাকে এই কাৰণে ইয়াতে মই ফৰ্মুলাটো লিখি দিছো যাতে এক্সামৰ সময়ত যদি এটো প্ৰেক্টিস কৰিব বিচাৰে তেতিয়ালে এই ফৰ্মুলাটো দেখিলে গম পাই যাব এতিয়া গম পালো যে এইটো আছে আমাৰ ফৰ্মুলা আৰু ফৰ্মুলা মতে বহাই দিব লাগিব ইয়াতে n আছে n মানে আপোনালোকে কি লিখিব 60 লিখিব ওকে n মানে কি লিখিব 60 দেন হিজিয়ে হ'ব এতিয়া সক n ওকে কি লিখিম n মানে কি লিখিব লাগিব 60 n ৰ মান টোটাল নাম্বাৰটো কিমান আছে ইয়াতে 60 1 টা আপোনালোকে ইয়াত লিখিব লগিয়া নাই 60 হলনে 60 তাৰ পিছত ইয়াতে কি আছে 2 আছে 2 লিখক কি আছে 2 আছে 2 লিখক তাৰ পিছত ইয়াতে কি দিয়া আছে ব্ৰেকেট দিয়া আছে তাৰ পিছত কি লিখিব লাগিব 60 লিখক তাৰ পিছতে নেক্সট কি লিখক 2 লিখক প্লাস 1 লিখক প্লাস কি লিখিব লাগিব 1 লিখিব লাগিব ওকে এতিয়া আমাৰ কাম কি হ'ব এতিয়া সোৱা 60 যেতিয়া আমি 2 এৰে ডিভাইড কৰো হল যদি 2 এৰে ডিভাইড কৰো তেতিয়ালে 30 হ'ব নাই কাটকুট কৰিলেটো 30 পায় ওকে কিমান পালা 30 মই ডাইৰেক্ট ইয়াৰ জায়গাত কাটকুট এই দুটা কাটকুট কৰি পেলাই মই কি লিখিম ইয়াতে কি লিখি দিম 30 লিখি দিম 30 লিখিলো তাৰ পিছত 60 ঠিক দেনেগা 60 আৰু টুক ডিভাইড কৰিলে 30 হয়নে ইয়াতে কি লিখিম মই দেখাই দিছো ইয়াতে 30 প্লাস কি আইব 1 আইছেনে আইছে এটা এই দুটা কৰক কেনেকে কৰক বুলে কিমান হ'ব 30 ইনটু কিমান হ'ব 31 আইব নাই 31 এই দুটা পূৰণ কৰকচোন কিমান হ'ব লাষ্টত কিমান হ'ব লাষ্টত যদি আমি কি কৰিব লাগিব এনেকুৱা যদি শূন্য থাকে তেতিয়া এনেকে কৰিব দে এক্সামত 3 হল নে 3 হল ইয়াতে পূৰণ কৰিব 31 আর 3 33 আর 9 তাৰপিছত ইয়াতে 0 এটা আছিল নহয় 0 টো বহাই দিয়ক কিমান হল 930 সো আমাৰ অপচন ডি টু কাৰেক্ট আনসাৰ হয় ওকে ক্লিয়াৰ অকলুৰে ক্লিয়াৰ হৈছে এই ফৰ্মুলাটো মনত ৰাখিব এনেকে থাকিলে দে from 1 to 10 from এনেকে যদি up to মানে from 1 to 10 1 to 60 এনে ধৰণৰ যদি কোৱেশ্চনটো দিয়া থাকে তেতিয়ালে হিটো ফৰ্মুলা ইউজ কৰিব ওকে আৰু এটা আছে আকৌ ইয়াৰে লগৰে ইভেন নাম্বাৰৰে এইটো সোৱা এটা কমন প্যাটাৰ্নটো বেলেগ
ইয়াতে ইভেন নাম্বাৰে কৈছে ফাৰ্স্ট 50 ইভেন ন্যাচাৰেল নাম্বাৰ মানে প্ৰথম 50টা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল বুজি পাইছা ঠিক আছে এটো কি হ'ব 50টা ইভেন ন্যাচাৰেল নাম্বাৰৰ কি কৰিব লাগিব হুলিয়াব লাগিব এটো ইভেন ন্যাচাৰেল নাম্বাৰ বুলি কৈছে বা ইয়াত 1 to কলৈকে বুলি কোৱা নাই 50 বুলি কোৱা নাই নহয় জাস্ট ইয়াত ফাৰ্স্ট 50 বুলি কৈছে ফাৰ্স্ট কিমান আছে 50 প্ৰথম 50টা স্বাভাৱিক বা যুগ্ম স্বাভাৱিক সংখ্যা বা যুগ্ম সংখ্যাৰ কি হুলিয়াব লাগে আমাৰ যোগফলটো হুলিয়াব লাগে তেতিয়ালে এই ফৰ্মুলাটো ইউজ কৰিব কেনেকৈ ইউজ কৰিব এটো ফৰ্মুলা ইউজ কৰিব ঠিক আছে ইয়াতে n টো কিমান আছে n মানে ইয়াতে লিখিব n means কিমান n মানে 50 n মানে কিমান হ'ব 50 অর ঠিক আছে অকমান এটো দৰিব নোৱাৰিব আপোনালোকে n মানে কি লিখিব 50 তাৰ পিছতে লিখক ইয়াতো আকৌ n আছে ন হয় নে নহয় ইয়াতে কি আছে n আছে ইয়াতো n আছে ইয়াতো কি লিখিব লাগিব 50 লিখিব লাগিব 50 plus 1 এটা খাইনিটো সোয়া 50 plus 1 হয় নে নহয় এটা 50 হল নে নাই 50 into এটো কিমান আছে যোগ কৰিলে এই দুটা যোগ কৰিলে 50 লগত 1 যোগ কৰিলে কিমান হ'ব 51 হ'ব ইকুৱেল কিমান হ'ব ইকুৱেল মই কৈছো নহয় এতিয়া কিমান আছে 51 এনেকে 5 লিখক হল ইপালে 5 গুণ কিমান হ'ব 5 ইপালে 5 গুণ 25 হৈছে নে 25 হৈছে 25 ইপালে শূন্য এটা আছিল নহয় শূন্য ইয়াত বহাই দিয়া কিমান হ'ব তেতিয়ালে অপচন ইমান মানে 2 55 শূন্য বুজি পাইছে নে এটো কিমান হ'ব ইমান এটা আপোনালোকক যে 149 ত ইমান কমত প্ৰাইস দি আছো কিয় মোৰ এৰ ৰাইটিং টো ঠিক কৰা নাই এই কাৰণে মই দি আছো যেতিয়া এৰ ৰাইটিং ঠিক হ'ব অইন প্লেট এই সোশ্যাল মিডিয়া প্লেটফৰ্ম বা ইউটিউব প্লেটফৰ্মৰ লগতে মই অকমান দামটো বহাম ঠিক আছে ইয়াতে অকমান মোৰ ৰাইটিং কিনি এক্সাক্ট মানে অটিকভাৱে লিখিব পৰা নাই সব কমকে দি আছো বহুতে ওৰে কিয় কমকে দিয়ে সো এইটো ওকে 50 অল 50 ওকে অল এটা প্যাটাৰ্নটো চাই লওক ধুনিয়াকে ইয়াৰ কোৱেশ্চন প্যাটাৰ্ন আৰু এই কোৱেশ্চন প্যাটাৰ্নটো অলপ ডিফাৰেন্স ওকে এনে ধৰণৰ কোৱেশ্চন আইলে এইটো ফৰ্মুলা ইউজ কৰিব ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 3 ইয়াতে আছে সাম অফ অল অড নাম্বাৰ বুলি ক'লে দুইৰে ডিভিজিবল নোহোৱা সংখ্যা বিলাক যেনে 3 টো হয় 5 টো হয় 4 টো হয় ওকে অড নাম্বাৰ সম্পৰ্কে মই অলৰেডি ক্লাস দিয়া আছে ঠিক আছে এটো চাই লব এটো ক্লাস চোৱাৰ আগতে এটো ক্লাস চাই লব তেতিয়া বুজি পাব অড নাম্বাৰ মানে কি এতিয়া চোৱা অড নাম্বাৰ বিলাক দুইৰে ডিভাইড কৰিলে কি হৈ যায় আপোনাৰ 3 টো হল অড নাম্বাৰ অযুগ্ম দুইৰে ডিভাইড কৰিলে 2 গুণ 2 ৰিমাইন্ডাৰ কিমান থাকি যায় 1 থাকি যায় এইবিলাকক কি বুলি কোৱা হয় অড নাম্বাৰ বুলি কোৱা 5 টো হয় এতিয়া ইয়াতে কৈছে 1 ৰ পৰা কিমানলৈকে 1 ৰ পৰা 32 লৈকে কিমানটা অড নাম্বাৰ আছে 1 ৰ পৰা 32 লৈ অকলো বিচিত্ৰ বা অড নাম্বাৰ বুলি কয় অযুগ্ম সংখ্যা বুলি কয় বা বিচিত্ৰ সংখ্যা বুলি কয় 30 লৈ কিমানটা বুলি কৈছে আপোনাৰ 30 লৈকে 16টা থাকিব 16টা কেনেকে বুলি ক'লে 1 2 হয় 3 হয় তাৰ পিছত 5 হয় তাৰ পিছত 7 হয় 9 হয় এনেকে গৈ 31 ৰ কেইটা পাব 16টা অযুগ্ম সংখ্যা বা অড নাম্বাৰ পাব সো ইয়াতে কি কৰিব লাগিব ফৰ্মুলা ইউজ কৰিলে n কেইটা পাব 16টা পাব 16 স্কয়াৰ কৰি দিয়া 16 যদি স্কয়াৰ কৰা 16 স্কয়াৰ মানে এনেকৈ আছে 16 পূৰণ 16 টোটাল কিমান হ'ব 16 পূৰণ 16 তাৰ মানে কিমান হ'ব আপোনাৰ 6 6 গুণ 36 6 ক'ত আছে লাষ্টৰ আছে নে 6 6 গুণ 36 অল এইটো অপচন এ টু উত্তৰ অল 6 আছে এইটোটো হ'বই নোৱাৰে 16 টো কতো নাই 6 6 গুণ 36 এইটো দুটা পূৰণ কৰি 36 হল লাষ্ট দি 6 আলে সো অপচন এ টু কাৰেক্ট আনসাৰ পূৰণ কৰি চালে 256 ওলাব ওকে আই থিংক ক্লিয়াৰ অকলে বুজি পাইছে নেক্সট টু কি কৈছে নেক্সট আমাক কি দিছে দা সাম অফ দা ফার্স্ট 50 ন্যাচাৰেল নাম্বাৰ ইয়াতে স্বাভাৱিক সংখ্যা মানে কি হয় আমি যিবিলাক সংখ্যা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো এইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু আটাইতকৈ স্বাভাৱিক সংখ্যাটোৱে 1 এইখিনি সম্পৰ্কে কৈ নাথাকো ঠিক আছে এতিয়া আমাক কৈছে যে 50টা প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ
যোগফল সুধিছে এটা যোগফল বুলি কোৱাৰ লগে লগে জানিব লাগিব যে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব যদি স্বাভাৱিক সংখ্যাৰ কি উলিয়াব দিয়ে সাম উলিয়াব দিয়ে ইয়াতে n টোৱে আমাক কিমান বুজাব 50 n মানে কিমান হ'ব ৰব n তে কি কৰিব 50 বুজাব ইয়াতে মই লিখিছো end ওকে end for কিমান end for আমাৰ কিমান হ'ব ইয়াতে 50 ঠিক আছে কিমান লিখা আছে আৰে কি হ'ল ৰব দেই মাউসটো কমান ইফাল ইফাল লগাই আছে n মানে আমাৰ কিমান হ'ব আৰে ৰব ঠিক কৰি লৈছো ওকে n মানে 50 যেতিয়া লিখি লিখি প্ৰেক্টিস হৈ যাব নহয় তেতিয়া ঠিক হৈ যাব 50 তাৰ পাছতে আছে n আকৌ 50 হ'ব হয়নে নহয় ইয়াটো কিমান আছে 50 প্লাস 1 ওকে প্লাস কিমান আছে 1 ইয়াতে 2 আছে হয়নে ইয়াতে মই একবাৰ লিখি দিছোগে ইয়াতে কিমান হ'ব 50 কিমান হ'ব এটো একো নাই ব্ৰেকেট একো নাই মানে কি আছে ইয়াতে জানি লব যে ইয়াৰ একো নাই মানে কি আছে আছে পূৰণ চিন আছে পূৰণ হল ইয়াতে কি হ'ব 50 আৰু 1 এ প্লাস কৰিলে কিমান হ'ব 51 হল ইয়াতে কি থাকিব 2 তেতিয়ালে যেতিয়া এটো 50 আৰু 51 মই কলো নহয় 50 আৰু 51 এটো কিমান হ'ব আপোনাৰ 5 গুণ 5 গুণ কিমান হ'ব 25 হল তাৰ পিছত ইয়াতে উইন এটা আছে নহয় ইমান হ'ব গুটেই কেটা 2 এৰে ডিভাইড কৰাৰ পিছত কিমান আহিব 1275 পুৰণটোটো আপোনালোকে জানে এইটো অপচন এইটো কাৰেক্ট আনসাৰ হ'ব ওকে নেক্সট কোৱেশ্চন এটো কিহৰ নাম্বাৰ আছে ন্যাচাৰাল নাম্বাৰ বা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়ালে এইটো ফৰ্মুলাটো আমি ইউজ কৰিব লাগে ঠিক আছে ফৰ্মুলাটো মই ইয়াতে লিখিয়ে দিছো একদম সুবিধাৰ কাৰণে পিডিএফ পাই যাব পিডিএফটোত আপোনালোকে এক্সামৰ সময়ত ৰিভাইজ কৰিবলে হয় তাৰপিছত সোৱা ইয়াতে কমন কোৱেশ্চনটো এটো প্যাটাৰ্নটো আকৌ বেলেগ ইয়াতে কি কৈছে স্কয়াৰ কৈছে কিহৰ কৈছে স্কয়াৰ অফ দা ফাৰ্স্ট 50 ন্যাচাৰাল নাম্বাৰ প্ৰথম 50 টা স্বাভাৱিক সংখ্যাৰ স্কয়াৰ মানে বুজি পাইছেনে বৰ্গ হল বৰ্গ মানে কি বুলি কও 2 স্কয়াৰ এনে ধৰণৰ হল এই বৰ্গ বিলাকৰ স্বাভাৱিক সংখ্যা বৰ্গ বিলাকৰ কি উলিয়াব কৈছে যোগফল হল 50 টা 50 লৈ আচ্ছা 1 ৰ পৰা 50 লৈ কেইটা আপোনাৰ কিমান স্বাভাৱিক সংখ্যা কেইটা থাকিব বলে 50 এই কেইটাৰ যোগফল 1 স্কয়াৰৰ যোগফল প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰৰ যোগফলটো কিমান হৈছে উলিয়াব কৈছে কিমানলৈকে আপ টু 50 এটা কি কৰিবা এতিয়া কামটো হল আমাৰ এইটো ফৰ্মুলাত আমি বহুৱাব লাগে ঠিক আছে স্বাভাৱিক সংখ্যা কৈছে নহয় এইটো ফৰ্মুলাত আমি বহুৱাব লাগিব এতিয়া চাই লওক ইয়াতে n মানে ইয়াতে কিমান হ'ব 50 একে n মানে 50 মই ইয়াতে বহাই দিছো n কিমান হ'ব 50 তাৰ পিছত ভিতৰটো n আছে নে এইটো n কিমান হ'ব 50 অল ব্ৰেকেট এইটো ওকে প্লাস 1 তাৰ পিছতে ইয়াত আছে 2 এটা twice n মানে কি হৈ আছে twice n মানে 2 into n 2 আৰু n কি হৈ আছে পূৰণ হৈ আছে দেই 2 into কি হ'ব n ৰ মান কিমান আমাৰ 50 হয় এতে মই কি কৰিলো 50 তাৰ পিছত প্লাস 1 ডিভাইডেড বাই কিমান হ'ব 6 ইজি হয় হল বহুত ইজি হয় এটো এটা সোৱা কিমান হ'ব যেতিয়া আমি কৰিম যে ইয়াৰ পিছত এই দুটা প্লাস কৰিব লাগিব ইয়াতে কি লিখা 50 লিখিলা 50 এইটোৰ একো নাই ব্ৰেকেট আছে মানে ইয়াৰ লগত কি হৈ আছে এনে ধৰণে পূৰণ হৈ আছে আৰু 50 আৰু 1 এ যোগ কৰিলে কিমান হ'ব 51 সদায় ব্ৰেকেটৰ আগত কৰি ল'ব লাগে কি আছে 51 ওকে তাৰ পিছত এইটো কি কৰিলা যোগ কৰিব লাগিব সৰি পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 100 হ'ব নাই 100 হ'ব 100 যোগ 1 কিমান হ'ব
101 হ'ব নাই মই ডাইৰেক্ট লিখি দিলো কি হ'ব ইয়াতে 101 কিমান লিখিলো 101 ইপালে কিমান আছে 6 আছে হল এতিয়া এই কেইটাক যদি পূৰণ কৰা হয় নহয় যদি আমি এই কেইটাক পূৰণ কৰো বহুত ওলাই 27 নহয় যদি পূৰণ কৰি চাবা 2575550 ওলাই ওকে যদি পূৰণ কৰে আৰু এটুক 6 এৰে ডিভাইড কৰিবা 6 এৰে যেতিয়া ডিভাইড কৰা হয় নহয় 6 এৰে ডিভাইড কৰিলে আমাৰ অপচন কোনটো হ'ব 6 এৰে যেতিয়া আমি এটুক ডিভাইড কৰো তেতিয়া হলে এইটো ওলাই ওকে পূৰণ কৰি চাবা পূৰণটো পাৰে ওকে পূৰণ কৰি চাবা এইটো জাস্ট ফৰ্মুলাটো কেনেকৈ ইউজ কৰি পেলাই কৰিব লাগে মই এইটো বুজাই দিছো হ'ব নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াতে আমি স্কয়াৰৰ কথাটো কলো হা ইয়াতে কি হৰ আছিল স্কয়াৰ আছিল এতিয়া চোৱা এইটো হ'ব আপোনাৰ কিউব 50টা প্ৰথম কিউব হলনে 2 to the power 3 হল 3 to the power 3 এনে ধৰণৰ কিউব 50 লৈকে যদি কিউব কৰা হয় ইহঁতৰ যোগফলটো কিমান হয় এইটো উলিয়াব লাগে অল কি কৰিব লাগে উলিয়াব লাগে এতিয়া চোৱা এইটো এনৰ মান ইয়াতে কিমান আছে ইয়াত 15 লৈকে দিয়া আছে দেই ইয়াতে কি লৈকে দিয়া আছে 15 লৈকে দিয়া আছে দেন বহুত ইজি হয় এনৰ মানটো কি কৰা 15 বহাই দিয়া এনৰ মান কি বহা 15 এনৰ মানটো কি কৰা 15 তাৰ পিছতে 15 প্লাস 1 বা 15 প্লাস 1 ওকে 15 প্লাস কিমান লিখিলা 1 অল তাৰ পিছতে ইয়াত আছে কি ডিভাইডেড বাই 2 মনৰ ৰাখিব এটো কি আছে স্কয়াৰ আছে স্কয়াৰ থাকিলে তো আৰু ইজি আমাৰ কাৰণে এতিয়া মই কৰিছো যে 15 আৰু কোনে পূৰণ হ'ব 15 লগত 1 প্লাস কৰিলে কিমান পালা 16 পালা নে তাৰ পিছতে ইয়াতে 2 আছে হল নে নাই এতিয়া আকৌ ইয়াতে স্কয়াৰটো আছে নাই আছে স্কয়াৰটো থাকিবই হল এই দুটাক যদি পূৰণ কৰা হয় যেতিয়া 15 আৰু এটুক পূৰণ কৰা হয় নহয় 15 আৰু এটুক পূৰণ কৰিলে কিমান হ'ব 1 তোমাৰ সৰি তোমাৰ যদি 15 আৰু এটুক পূৰণ কৰা হলে 15 আৰু 16 পূৰণ কৰিলে কিমান হ'ব 240 হ'ব 240 ইয়াতে কি আছে 2 আছে নে তাৰ পিছতে স্কয়াৰ আছে এটা 2 এৰে এটু কাটিব নাই কিমান যাব 12 120 অল 120ক যদি স্কয়াৰ কৰা হয় যে 120ক যদি স্কয়াৰ কৰি দিয়া হয় কিমান হ'ব অল 120ক যদি স্কয়াৰ কৰি দিয়া হয় তেতিয়ালে 14444 কি হ'ব 0000 আহিব অপচন এটো কারেক্ট आंसर ওকে বুঝি পাইছানে এইটো হ'ব 144 হয় নে নাই 144 12 12 144 হল তাৰপিছতে উইন্ন দুটা আছে উইন্ন দুটা আহি যাব সো অপচন এটো কারেক্ট आंसर এটো ফৰ্মুলা ইউজ কৰি দিব ওকে ফৰ্মুলা মেন্ট তাৰপিছতে এটো হৈছে কোৱেশ্চন নম্বৰ 7 আৰু এই কোৱেশ্চন নম্বৰ 7 টো আমি পেইড কোর্সত কৰিম যিসকল পেইড কোর্সৰ ষ্টুডেন্ট চাই আছে কমেন্ট সেকশনত আনসারটো সলভ কৰি জনাবা এটো হৈছে ন্যাচারাল নাম্বার ইয়াতে কিন্তু অকমান কোৱেশ্চন প্যাটাৰ্নটো বেলেগ ন্যাচারাল নাম্বার ইয়াতে কৈছিলো মই 50টা ন্যাচারাল নাম্বার হেতু আছে কিন্তু এইটো ফৰ্মুলা আছে কিন্তু এই ফৰ্মুলাটো অলপ বেলেগ হ'ব ঠিক আছে এই প্যাটাৰ্নটো অলপ বেলেগ সো এই কোৱেশ্চনটো হল হোমৱৰ্ক আৰু কলে কমেন্ট সেকশনত সলভ কৰি আনসারটো জনাবা Thank you so much.